Good morning everyone friends. সকলোকে নমস্কাৰ জনাইছোঁ। আজি আকৌ নতুন এটি ভিডিঅ' লৈ আনিছোঁ। এয়া হৈছে চিলিণ্ডাৰ এটা, এই ঘৰত লিক চিলিণ্ডাৰ এটা আছে বুলি কৈছে। এইটো আমি ঠিক কৰিম। চিলিণ্ডাৰ লিক হ'লে কেনেকৈ ঠিক কৰিব পাৰি, ঠিক কৰোঁ আমি আপোনালোকক আজি দেখুৱাম। এয়া চাওক, আমি যোগাৰ লৈ গৈছোঁ এইটো আৰু এইটো নিছোঁ, আৰু আমাৰ অফিচৰ পৰা ৱাশ্বাৰ থাকে, এই ৱাশ্বাৰটো নিছোঁ। চাওক বল, এয়া চাওক, এইটো অন কৰিলেও এনেকৈ অন কৰিলে চিজকৈ বাজিছে। কিয় বাজে? এইটো আচলতে ৱাশ্বাৰৰ প্ৰব্লেমত হয়। এতিয়া মই ৱাশ্বাৰটো চেঞ্জ কৰি দিম। এতিয়া ৰেগুলেটৰটো খুলিলোঁ, খুলি এয়া চাওক ৱাশ্বাৰটো মই কেনেকৈ ওলাইছোঁ। চাওক, ৱাশ্বাৰ প্ৰব্লেমত, ৱাশ্বাৰৰ ডিফেক্টত, এই ৱাশ্বাৰটো প্ৰব্লেমত এইটো পটা আছে, দেখিছে নাই? ইয়াৰ দুখত লিক হয়। গতিকে ইয়াৰ বদলি মই এইটো লগামগৈ, এইটো ৱাশ্বাৰ লগাম। এইটো ৱাশ্বাৰ এনেকৈ বাছ কৰি ল'ব লাগে, এনেকৈ লগাই এনেকৈ কৰি ভালকৈ মিলাব লাগে। এনেকৈ চাওক কেনেকৈ লগাইছোঁ, আপোনালোকে ভালকৈ চাওক। এতিয়া আমি ৰেগুলেটৰটো লগাই চাম। ৰেগুলেটৰটো আমি লগাই চাম, চিজকৈ বাজে নাবাজে। এতিয়া ঠিক হৈ যাব, চাব। এইয়া এইয়া বাজিছে জানো? এতিয়া অ'কে হ'ল? এতিয়া অ'কে হ'লনে? এটা ভাল কৰি দিলোঁ। হ'ল ভাল হ'ল? অঁ, ঠিক আছে বাৰু। অঁ, এয়াই আছিলে আজিৰ ভিডিঅ', আপোনালোকক দেখুৱালোঁ। এয়া চিলিণ্ডাৰ লিক হ'লে কেনেকৈ ঠিক কৰিব লাগে আপোনালোকক দেখুৱালোঁ। আপোনালোকে নিশ্চয় বুজি পাইছে আৰু নাই, ইমানেই আছিল। ধন্যবাদ।